নমস্কাৰ, মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। কাৰণ আজি বৰষুণ দি আছে, তো বৰষুণ দি আছে আৰু মই ৰাতিপুৱা উঠি আহি কিনে চালোঁ মানে পুৰা বৰষুণ দি আছে। তো মই ভাবিলোঁ ছাতাটো লৈ কিনে একবাৰ বাহিৰলৈ ওলাই দি চাওঁ, মানে নদীত পানী বাঢ়িছে। আৰু এটা কথা, বৰষুণটো সম্পূৰ্ণ দিয়ে আছে। মই ৰাতিপুৱা উঠি কি ৰুটি, আলু ভাজি আৰু চাহ খাই আহিলোঁ। দি আছে, কিন্তু কি কাৰণত দি আছে, আমতি ন, তো আমতি আৰু আমাৰ কামাখ্যাত মানে তো অম্বুবাচী মেলা হ'ব তাত, তাৰ কাৰণে এইটো হয় বুলি কয়, হাত লগা বুলি কয়, আৰু চোৱাটো বেলেগ আৰু হাতটো বেলেগ। তো সেইটো কাৰণে মানে বৰষুণ দি আছে, তো ভালে হ'ল। আৰু আজি কি হ'ল, আজি আমাৰ দেওবাৰ হ'ল নেকি, দেওবাৰ আজি। কালিলৈকে আপোনাৰ হ'ব আমাৰ ফাইনেলি মানে ৰাস্তাটো এইটোৱে, আমাৰ পথাৰত যোৱা ৰাস্তাটো। আৰু মই এতিয়া পথাৰলৈ যাম, তো ভিডিঅ'টো চাই দিয়ক। মানে এতিয়া মানে বোকা হৈছে আৰু মই গেঞ্জি খালী ভৰি আছোঁ, আপোনালোকে চাব পাৰে। আৰু কাৰণ এতিয়া মই যাই আছোঁ খোজকাঢ়ি আৰু বৰষুণত বোকা হৈছে আৰু গৰাবিলাকে, এইটো আমাৰ নদী হয়, কলেজৰ নদী। বেলেগ ক'ব খোজা নাই, কাৰণ এনেকৈ বৰষুণ দি থাকিলে বানপানী হোৱা চান্স আছে। তো এনেকৈ দি থাকিলে আমাৰ খেতি পথাৰবিলাক ভাল হ'ব, এই পথাৰবিলাক ভাল হ'ব, গোটেইখিনিয়ে ভাল হ'ব। ভাল হোৱাটো হ'বই, কাৰণ খেতি হ'লেহে চব বস্তু হ'ব। মানে কি, ধান হ'লেহে চব, ধান নহ'লে কিন্তু একো নহয়, একো খেতিয়ে নহয়। মই জানো ধানৰ ওপৰতে নিৰ্ভৰ চব। আৰু এতিয়ালৈকে চাউলৰ দাম যোনটো বাঢ়িছে, মাই গড, কেনেকুৱা খাব, মই তাকে ভাবিছোঁ। চৰকাৰী চাউলৰ লগত কথা নাই, নিজে খেতি কৰাৰ পিছত এটা বেলেগ হয় পৰিস্থিতি মানে আপোনাৰ ভাল হয়। বাকী ফাইনেলি মই আহি পালোঁ আমাৰ পথৰ, আৰু এইখিনি হ'ল আমাৰ পথৰ। ফাইনেলি আহি পালোঁ মই আমাৰ ঘৰ, আৰু এই গাঁঠিটো এনেকৈ খুলি আছোঁ, আৰু আপোনালোকে চাই থাকক। কাৰণ এই বৃহস্পতিবাৰে চিটাইছিলোঁ, ধান কঠীয়া গোটাই চিটাইছিলোঁ। তো এতিয়া সৰুকৈ গজিব ধৰিছে, তো এইবিলাক গজিব ধৰিছে, চাই লওকচোন আপোনালোকে। এটা কি জানে নেকি, মানে জংঘল হৈছে, কিন্তু ফুলবিলাকৰ ওলাব পৰা নাই, আৰু বৰষুণ দি আছে ন, তো সেইকাৰণে মানে কামো কৰিব পৰা নাই। আৰু ফুল আছে, মোৰ ফুল নমলীয়াকৈ আহিলেও আগতীয়াকৈ হ'লেও ফুল আছে। তো এইবিলাক ফুল মোৰ এই নমলীয়া ফুল, মতলব এই কেলকাতা হয় ফুলৰ। মই ফুলৰে মানুহ, যাতে মই ফুলৰে কাম কৰোঁ, কিন্তু অৱশ্যে মই দিব পৰা নাই। কি কাৰণত, আমাৰ ছিজনটো অহা নাই না, ফুল ছিজন। আৰু যেতিয়া ফুল ছিজন আহিব, তেতিয়া আপোনালোকে গম পাই যাব কেনেকুৱা হয়। আৰু ফুল ছিজন আহিব হৈছেও, আৰু বেছি দিন নাই, ফুলৰ ছিজনটো সম্পূৰ্ণ আহিব। আৰু আপোনালোকে দেখা পাব, মোৰ বাগান দেখা পাব, তো চব দেখা পাব। এইবিলাক ফুল কৰা হৈছে, এইবিলাক কৰিছোঁ কেলকাতা। তো আপোনালোকে কেলকাতাখিনি মোৰ ভাল হোৱা নাই, কাৰণ জংঘল হৈছে না, আৰু বাৰিষা দিনত খুব জংঘল হয়, আৰু বৰষুণ দি থাকে। চাৰ এই গোটেইখিনি খুদটো মোৰে হয়, এই 4 বিঘা 5 বিঘা। তো এইখিনিত মই বাগান লগাম, তো আপোনালোকে চাই থাকিব। ফাইনেলি আজি বৰষুণ দি আছে, বৰষুণ দি থকাৰ কাৰণে তো ব্লগটো বেছি ডাঙৰ নকৰোঁ, মিনি ব্লগ হিচাপত মানে বৰষুণৰ বিষয়ে ক'লোঁ, আৰু আপোনাৰ ফুল দেখালোঁ, আৰু সেইখিনিয়ে। আৰু মানে বাৰিষাততো ওলাব নোৱাৰিয়ে কোনো, মই আহিছোঁ আমাৰ পথাৰলৈ, তো সেইখিনিয়ে আৰু দিয়ক। লাইক ছাবস্ক্ৰাইব গোটেই কৰি দিব।